একচুৱেলি মই আজি হঠাতে অৰ্ডাৰ এটা পালোঁ। মোক অধ্যক্ষ হিচাপে দিছে নগাঁও মেডিকেল কলেজৰ। আৰু মই আশা কৰোঁ যে চৰকাৰে যেনেকৈ মোক ভাবিছে যে মই এইটো পাৰিম বুলি, মানে এই পষ্টটোৰ অধিকাৰী হ'ব পাৰিম বুলি, মই চলাব পাৰিম বুলি তেখেতসকলে সম্পূৰ্ণ বিশ্বাস ৰাখিছে। আশা কৰোঁ মই নিজে চেষ্টা কৰিম আৰু সেই ৰকমে কাম কৰিম, কষ্ট কৰিম আৰু আপ টু দ্য মাৰ্ক অফ ছেটিছফেকশ্যন মই সকলোৰে হৈ কাম কৰিম। কেনেধৰণে কেতিয়ালৈ আপুনি যোগদান কৰাৰ কথা ভাবিছে বা কেনেধৰণে কি ৰাখিছে? একচুৱেলি মই আজি ইভিনিং অৰ্ডাৰটো পালোঁ, কিন্তু মই এতিয়া কালি আমাৰ DME ছাৰক লগ ধৰিম। DME ছাৰে লগ ধৰি প্ৰবেবলি অতি সোনকালে জইন কৰিব লাগিব, কাৰণ এদিন দুদিনৰ ভিতৰতে জইন কৰিব লাগিব। আৰু কেনেধৰণে এতিয়া ভাবিছে, কাৰণ এখন মেডিকেল কলেজৰ দায়িত্ব আপুনি পাইছে, গতিকে এটা গুৰু দায়িত্ব বুলি ক'ব লাগিব। গতিকে কেনেধৰণে আগুৱাই লৈ যাব মেডিকেল কলেজখনক? মানে মোৰ মানে প্ৰিন্সিপাল হোৱাৰ এনেই এক্সপিৰিয়েঞ্চ নাই, কিন্তু ইয়াৰ আগতে মই এতিয়া মই প্ৰফেচাৰ হৈ আছোঁ গুৱাহাটী মেডিকেল কলেজৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ। ইয়াৰ আগতে ঠিক আগমুহূৰ্তত মই হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ, চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ। আৰু হেড অফ দ্য ডিপাৰ্টমেণ্টটো যিহেতু 3 years ৰটেশ্যনত থাকে ছিনিয়ৰ প্ৰফেচাৰকেইটাৰ মাজতে, মই এৰি দিব লগা হৈছিল আৰু তাৰপিছত এজনে বেলেগে জইন কৰিছিল। আৰু তেতিয়া মই দেখা পাইছিলোঁ যে মই সুকলমে এই 3 বছৰ খুব ধুনীয়াকৈ অতিবাহিত কৰিব পাৰিছিলোঁ। আশা কৰোঁ অহা দিনকেইটাতো মই প্ৰিন্সিপাল পষ্টটো যেনিবা বহুত ডাঙৰ পষ্ট, মই আশা কৰোঁ ভগৱানে মোক সহায় কৰিব, মানুহবিলাকে সহায় কৰিব, আৰু মোৰ আশা আছে যে মই ভালদৰে চলাব পাৰিম।